নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আহক আজি আমি সাহিত্য একাডেমী বঁটা বিজয়ী সাহিত্যিক আৰু গ্ৰন্থসমূহৰ নাম জানো। যতীন্দ্ৰনাথ দুৱৰা বনফুল 1955 চনৰ বাবে পাইছিল তেওঁ। বেণুধৰ শৰ্মা কংগ্ৰেছৰ কাচিয়লি ৰোডত, চনটো হৈছে 1960। বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য তেওঁ ইয়াৰিংগমৰ বাবে পাইছিল 1961ত। এইটো কুৱেশ্যন প্ৰায় আহি থকা দেখা পোৱা যায়। বীৰেঞ্চি কুমাৰ বৰুৱা অসমৰ লোক সংস্কৃতি 1964। অম্বিকাগিৰি ৰায়চৌধুৰী বেদনাৰ উল্কা 1966। ত্ৰৈলোক্যনাথ গোস্বামী তেওঁ পাইছিল আধুনিক গল্প সাহিত্যৰ বাবে 1967ত। নলিনীবালা দেৱী অলকানন্দা তেওঁ পাইছিল 1968। অতুল চন্দ্ৰ হাজৰিকা তেওঁ পাইছিল মঞ্চ লেখা 1969। লক্ষ্মীনাথ ফুকন তেওঁ পাইছিল মহাত্মাৰ পৰা ৰূপকোঁৱৰলৈকে 1970। সৈয়দ আব্দুল মালিক অঘৰী আত্মাৰ কাহিনী তেওঁ পাইছিল 1972। সৌৰভ কুমাৰ চলিহা গোলাম চনটো হৈছে 1974। নৱকান্ত বৰুৱা তেওঁ পাইছিল ককা দেউতাৰ হাড় 1975। তাৰপিছত চাওঁ আহক ভৱেন্দ্ৰনাথ শইকীয়া শৃংখল 1976। আনন্দ চন্দ্ৰ বৰুৱা বকুল বনৰ কবিতা 1977। হোমেন বৰগোহাঞি তেওঁ পাইছিল পিতা পুত্ৰৰ বাবে 1978। ভৱেন বৰুৱা সোণালী জাহাজ 1979। যোগেশ দাস পৃথিৱীৰ অসুখ 1980 চনত পাইছিল। নীলমণি ফুকন কবিতা 1981। মামণি ৰয়ছম গোস্বামী মামৰে ধৰা তৰোৱাল আৰু দুখন উপন্যাস আছে 1982। নিৰ্মলা প্ৰভা বৰদলৈ সুদীৰ্ঘ দিন আৰু ঋতু 1983। দেৱেন্দ্ৰনাথ আচাৰ্য জংগম মৰণোত্তৰভাৱে পাইছিল 1984ত। কৃষ্ণকান্ত সন্দিকৈ ৰচনা সম্ভাৰ মৰণোত্তৰভাৱে পাইছিল তেওঁ 1985ত। তীৰ্থনাথ শৰ্মা বেণুধৰ শৰ্মা 1986। হৰে কৃষ্ণ ডেকা আন এজন 1987ত। লক্ষ্মীনন্দন বৰা পাতাল ভৈৰৱী 1988। হীৰেণ গোহাঁই অসমীয়া জাতীয় জীৱনত মহাপুৰুষীয়া পৰম্পৰা 1989। স্নেহদেৱীৰ একুকী পদ্য তেওঁ পাইছিল 1919ত। অজিত বৰুৱা ব্ৰহ্মপুত্ৰ ইত্যাদি পদ্য 1991ত। হীৰেণ ভট্টাচাৰ্য শইচৰ পথাৰ মানুহ 1922। কেশৱ মহন্ত মোৰ যে কিমান হেঁপাহ 1993ত পাইছিলে। শিলভদ্ৰ মধুপুৰ বহুদূৰ 1994ত। চন্দ্ৰপ্ৰসাদ শইকীয়া তেওঁ পাইছিল মহাৰথীৰ বাবে 1995। নিৰুপমা বৰগোহাঞি তেওঁ পাইছিল অভিযাত্ৰীৰ বাবে 1996। নগেন শইকীয়া আন্ধাৰত নিজৰ মুখ 1997ত। অৰুণ শৰ্মা আশীৰ্বাদৰ ৰং 1998ত। মেদিনী চৌধুৰী বিপন্ন সময় 1999। অপূৰ্ব শৰ্মা বাঘে টাপুৰ ৰাতি তেওঁ পাইছিল 2000ত। মহিম বৰা এধানী মাহীৰ হাঁহি 2001। নলিনীধৰ ভট্টাচাৰ্য তেওঁ পাইছিল মৎস্য ঐতিহ্য 2002। বীৰেশ্বৰ বৰুৱা অনেক মানুহ অনেক ঠাই আৰু নিৰ্জনতা তেওঁ পাইছিল 2003ৰ বাবে। গতিকে বন্ধু বান্ধৱীসকল, ইয়াৰ পৰা যিকোনো এটা কুৱেশ্যন আহিব পাৰে, গতিকে খুবেই ইম্পৰ্টেণ্ট।
গতিকে গ্ৰেড 3 গ্ৰেড 4 আৰু DLEDৰ যদিও তোমালোকে পেড এণ্ট্ৰেঞ্চ দিম বুলি ভাবি আছে তেওঁলোকেও চাব পাৰে গতিকে বন্ধু বান্ধৱী এইকেইটাই আজিলৈকে গতিকে চেনেলটো যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ